ডিউক 200 মোৰখন 390 এক্সজষ্ট লগোৱা আছে ডিউক 200 এক্সট্ৰা কিট লগাইছোঁ এইটো চাইডে BS 470 এক্সজষ্ট লগোৱা আছে ডিভিগেলাৰটো কাটি থোৱা আছে ইয়াৰ পৰা মই লগাইছোঁ ফগ লাইট লগোৱা আছে বাইকখন চোৱা একবাৰ তোমালোকে ব্লেক বিউটি লগাইছোঁ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি NS ইভিনিং ৰাইডত অলপ ওলাই আহিলোঁ মানে আজি তোমালোকক বাইকৰ ৰিভিউ দিম মোৰ বাইকৰ ৰিভিউটো দিম মানে কি কৰিছোঁ কি মডিফিকেশ্যন কৰিছোঁ কিমান খৰচ গ'ল মডিফিকেশ্যন কৰাতে তো আজি চব বস্তু এই ভিডিঅ'ত তোমালোকে চাব পাৰিবা মানে গম পাবা তো চাই থাকা তোমালোকে ভিডিঅ'টোৰ এণ্ডলৈকে গম পাবা তো অলপ ভালো চাই লগ পাই আছোঁ তোমালোকক মানে আগত যায় এটা লগ এটা উঠাই ল'ম অকলে যাব ইচ্ছা নাযায় মানে আগত যায় লগ এটা থিয় হৈ আছে এটা উঠাই ল'ম চাই থাকা তোমালোকে আগত যায় এটা ভিডিঅ' বনাম মানে বাইকৰ ৰিভিউ দিম আগত যায় মানে ৰাস্তা বয়া ভালো চাই লগ পাই আছোঁ তোমালোকক আজি মানে অলপ দিনটো মানে বৰষুণ আছিল আজি দিনটো বৰষুণ দিছিল এতিয়া অলপ কমিছে অলপ কমিছে কাৰণে অলপ ওলাই আহিলোঁ ইভিনিং টাইমত অলপ এনে ফুৰি আহোঁ আৰু ৰিভিউটো দি দিওঁ তোমালোকক ৰিভিউ বাইকৰ চব গম পাবা ভিডিঅ'টো চালে ক'ত কি কৰিছোঁ কিমান খৰচ গ'ল মানে চব A to Z পৰা মানে পাতিম তোমালোকক আজি বাইকৰ ৰিভিউ লৈ পেলাই ছাগলী ৰাস্তাত বান্ধি থয় মানে কি ক'ম আৰু এইবিলাক মানুহক এক্সিডেণ্ট হ'লে বাইক মানে যায় বাইক চলাই তাৰে দুখ হ'ব আৰু পইচা ভৰিব লাগিব এইবিলাক চাওকচোন ৰাস্তাই ছাগল বান্ধি থৈ দিয়ে তো গাইজ মই তোমালোকক লাষ্ট ব্লগত দেখাইছিলোঁ আমাৰ ইয়াতে দলংটো ভাঙি আছে নতুন দলং বনাই আছে এইটো চাইডে আৰু এতিয়া তলেদি যাব লগা হয় মানে পাহাৰত যদি বহুত বৰষুণ হয় নদীতে যাব নোৱাৰে বেলেগ এটা ৰাস্তা আছে যদি অলপ দূৰে বহুত দূৰ হয় যদি ঘূৰি আহিব লাগে মানে কুমাৰীঘাটা যদি যাওঁ এতিয়াতো পানী কম আছে যদি আহে পাহাৰত বৰষুণ হ'লে বহুত পানী আহে কোনো এটা গাড়ীও পাৰ হ'ব নোৱাৰে এইটো পাৰৰ পৰা এইটো পাৰ আৰু পিছফালৰ মাৰ্কেটখন খুলি থোৱা আছে যদি স্পীডত যাওঁ মানে পিছফালৰ পৰা মাটি বোকা চকা চব মোৰ পিছফালে আহি লাগিব সেইকাৰণে পানীৰ পাৰ হ'লোঁ সেইকাৰণে অলপ লাহে যাওঁ অলপ জেগা আৰু ৰাস্তাটো বহুত বেয়া হৈ আছে ইফালে দলঙৰ কাম কৰি আছে কাৰণে আৰু মোৰ ফাৰ্ষ্ট ব্লগটো ইমান ভাল হোৱা নাছিল মানে জানো মই ভাল হোৱা নাছিল তো এইটো ভাল হ'ব লাগে মোৰ মতে এতিয়া আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়া তোমালোকে এতিয়া অলপ ভালো চাই আহি গ'লোঁ কুমাৰীঘাটা আহি গ'লোঁ এতিয়া আৰু মোৰ পিছফালৰ মানে চেঞ্জ পকেটটো বেয়া হৈ আছে চাউণ্ড আহি থাকে পিছফালৰ পৰা লেতেৰা চাউণ্ড আহি থাকে লাহে যাওঁ বৰষুণ পৰি আছে অলপ মানে তো ইয়াতে লগ এটা আছে চাগে ইয়াতে লগ এটা আছে ইয়াক উঠাই লওঁ তো গাইজ এতিয়া লগটো পিছফালে বহাই ল'লোঁ এতিয়া মই যাম লেফ্ট চাইডে এইটোৱে বাৰু কুমাৰীঘাটা এইটো ৰাস্তাৰে যদি তোমালোকে চিধা যাই থাকা ডাইৰেক্ট ভূটান গেট পাবা ভূটান গেটৰ যায় ৰাস্তাটো চেছ হৈ যায় মানে এইটো চাইডে ভূটান ডাইৰেক্ট তোমালোকে
অফিচিয়েল আহিব পাৰিব ভূটানত বৰ্তমান তেলৰ দাম বহুত কম চলি আছে 58কৈ চলি আছে ভূটানত তেলৰ দাম ময়ো ভূটানৰ পৰাই তেল ভৰাওঁ তোমালোকে যদি ভৰাব খোজা ভৰাব পাৰিবা এনে ঘূৰিব আহিলে ফুল টেংকি কৰি লৈ যাবা 58 মাত্ৰ তেলৰ দাম পেট্ৰল ডিজেল 59 আমাৰ এইখিনি জেগাত বহুতে ভূটানৰ পৰা তেল আনি ইণ্ডিয়াত বিক্ৰী কৰে 58কৈ কিনি আনি আমাৰ ইয়াত 80 টকাকৈ বিক্ৰী কৰে কিমান লাভ কৰে চাওকচোন গাইছ আগত পুলিচ থানা আছে পুলিচ ষ্টেচন যদি চেকিং কৰি যাব নোৱাৰিম মানে মোৰ লাইচেঞ্চ হোৱা নাই এতিয়াও 18 হোৱা নাই এতিয়াও এজ মোৰ চাই থাকা তোমালোকে লাহে লাহে যাই থাকোঁ মানে মোৰ মানে পিছফালে চেঞ্জ পকেটটো বেয়া আছে বহুত চাউণ্ড কৰি থাকে স্পীডত গ'লে লাহে লাহে যাই থাকোঁ বৰ্তমান চেকিং নাই চেকিং কৰিলে যাব নোৱাৰিম কুমাৰীঘাটা পুলিচ ষ্টেচন এইটো কুমাৰীঘাটা পুলিচ ষ্টেচন সাউন্ড কোৱালিটি কেনে আহি আছে ক'বাচোন সাউন্ড কোৱালিটি কেনে আহি আছে গম নাপাওঁ যদি বেয়া আহে চেছ মানে সিদিনাও মই বাইকৰ ৰিভিউ ভিডিঅ' বনাইছিলোঁ মাইকত কাম কৰা নাছিল মানে কিবা মানে মাইকটো ভালকৈ লগোৱা নাছিলোঁ চাৱাই নাছিলোঁ মই সেইকাৰণে আৰু ভিডিঅ'টো বেয়া হৈ গ'ল চেক কৰা নাছিলোঁ তো এতিয়াও চেক কৰা নাই যদি আহে তেতিয়া ভাল যদি নাহে তেতিয়াতো আৰু চেছ ভিডিঅ' বনোৱা এনে গ'ল আৰু বেছি দূৰ নাযাওঁ এনেই অলপ আগত যায় ইফালে ভিউটো চাওঁ তোমালোকে ভিউ চোৱা মানে নদী ইফালে ভূটান পাহাৰ বেছি দূৰ নাযাওঁ আৰু ইয়াতে ৰিভিউটো দিম তো য'ত ৰিভিউ দিম তাতে যায় ডাইৰেক্ট ৰিভিউ দি আছোঁ ৰ'ব তো গাইছ তো এতিয়া মই বাইকটোৰ ৰিভিউ দিম ইফালে ডিউক 200 মোৰখন ইফালে 390 এক্সজষ্ট লগোৱা আছে ডিউক 200ত তো বাইকটো লোৱা মোৰ 2 বছৰ হোৱা নাই এতিয়াও জুলাই মাহৰ 15 তাৰিখে 2 বছৰ হ'ব মই লোৱা মই নতুন লৈছিলোঁ বাইকটো 2023ত লৈছিলোঁ 2023ৰ 15 জুলাইত লৈছিলোঁ তো এইটো জুলাইত 2 বছৰ হ'ব 15 তাৰিখে তো ইফালে মাৰ্ড গাৰ্ড খুলি থোৱা আছে টেইল টেৰি খুলি থোৱা আছে পিছফালৰ নাম্বাৰ প্লেট খুলি থোৱা আছে আৰু ইফালে মিৰৰ খুলি থোৱা আছে আৰু বাইকটো ফুল ব্লেক কৰি থোৱা আছে ইফালে ফুল ব্লেকত হৈ আছে বাইকটো সব বস্তু ব্লেক আছে হেডলাইটটো ব্লেক কৰিছিলোঁ মই এতিয়া উঠাই দিছোঁ ফগ লাইটটো অলপ বেয়া হৈছে সেইকাৰণে মই হেডলাইটৰ ষ্টিকাৰটো উঠাই দিছোঁ ৰেপিংটো আৰু ইফালে মাৰ্ড গাৰ্ড ব্লেক কৰিছিলোঁ এক্সট্ৰা গেট ব্লেক কৰা আছে এক্সট্ৰা গেট লগাইছোঁ ইফালে তো এক্সট্ৰা গেটটো মই কেৰেলাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ 2500 লৈছিল উইথ শ্বিপিং ঘৰত আনি দিছে গাইছ একদম তোমালোকে আনিলে আনিব পাৰিবা 2500 টকা লৈছিল এইটো এক্সট্ৰা গেট লগাইছোঁ এইটো চাইডে তো এক্সট্ৰা গেট ব্লেক কৰিছোঁ এই বস্তুটো ব্লেক কৰিছোঁ আৰু এইটো ব্লেক কৰিছোঁ আগফালৰ মাড গাৰ্ড ব্লেক কৰিছোঁ তো এইখিনি জেগা ব্লেক কৰিছোঁ এইখিনি জেগা মানে এইটো এইকেইটা বস্তু ব্লেক কৰোঁতে মোৰ 1300 টকা গৈছিল মই দাৰকুছি MB আৰ্ট বুলি এটা দোকান আছে তাতে মই ব্লেক কৰিছিলোঁ ফুল ব্লেক ৰেপিং 1300 টকা গৈছিল মোৰ এই 4টা বস্তু ব্লেক কৰাতে 1300 টকা
আৰু ৰিম দুটা ব্লেক কৰিছোঁ, পিছফালৰ ৰিম আৰু আগৰ ৰিমটো। এই দুটা বস্তু ব্লেক কৰাতে মোৰ 800 গৈছিল। 800 মানে ভালকৈ কৰি দিছিল, বহুত দিন হ'ল ব্লেক কৰাই কিনে অলপ উঠি গৈছে মাজে মাজে, আৰু নতুনকৈ ব্লেক কৰিব লাগিব। ইফালে চাব পাৰোঁ তোমালোকে, ইফালে উঠি গৈছে কালাৰটো। আৰু ইফালে মিটাৰত স্মক ব্লেক মাৰা আছে, ইফালে মিটাৰত স্মক ব্লেক মাৰা আছে, মানে বহুত স্ক্ৰেচ পৰি যায় স্মক ব্লেকটো নামাৰিলে মানে টেম্পাৰো পায়, মানে টেম্পাৰলেছ মিটাৰৰ কাৰণে। আৰু এইটো চাইডে হেণ্ডেল ব্লেক কৰিছোঁ, হেণ্ডেলটো ঘৰতে ব্লেক কৰিছিলোঁ মই, এটা স্প্ৰে কালাৰ কিনি। আৰু এইটো চাইডে একজোৰৰ ষ্টিকাৰ এটা আছে, একজোৰৰ হেলমেটৰ লগত অহাটো নহয়, এইটো এক্সট্ৰাকৈ বনোৱা, 40 টকা লৈছিল এইটো। আৰু পিছফালে টেইল লাইটটো ব্লেক কৰা আছে, ইফালে টেইল লাইট ব্লেক কৰা আছে। আৰু চাইডে 250ৰ একজষ্ট লগোৱা আছে, 250 বুলি লেখা, 200 হয় কিন্তু মই পূৰা 250 বনাই থৈ দিছোঁ। এইটো চাইডে এটা ষ্টিকাৰ লগোৱা আছে ইয়াতে। আৰু টেইল লাইটটো ফুল ব্লেক কৰা আছে, আৰু লেতেৰা লাগি আছে যিহেতু মাৰ্কগাৰ্ড নাই। আৰু এইটো চাইডে BS 470ৰ একজষ্ট লগোৱা আছে, এইটো মই ছেকেণ্ড হেণ্ড লৈছিলোঁ BS 4ৰ, এইটো মোৰ 1800 গৈছিল, ছেকেণ্ড হেণ্ড কিনিছিলোঁ। আৰু ইয়াৰে পৰা মই লগাইছোঁ, ইয়াৰে পৰা এইটো বস্তুও পাইছিলোঁ মই একজষ্টৰ লগত, এইটো বস্তুও দিছিল। তো 1800 লৈছিল এইটো মই। তাৰপিছত লগোৱাতে মোৰ 400 মান খৰচ গৈছিল। আৰু নাম্বাৰ প্লেটটো ওপৰত লগোৱা আছে, নাম্বাৰ প্লেটটো ওপৰত নাথাকে, নাম্বাৰ প্লেটটো এইটো জেগাত থাকে, মানে নাম্বাৰ প্লেটটো ওপৰত উঠাই লৈছোঁ মই নাম্বাৰ প্লেটটো। তো আৰু ফগ লাইট লগোৱা আছে, ফগ লাইটটোৰ নামটো পাহৰি গ'লোঁ, কিবা HSG নে কিবা এনেকুৱা আছিল নামটো, পাহৰি গৈছোঁ মই। ফগ লাইটটো 1200 টকা লৈছিল, অৰিজিনেল হয় হা, অৰিজিনেল ফগ লাইট। তো ফগ লাইটৰ পিছফালে ফেন আছে, ইফালে ফেন আছে, এইটো মই ডাৰ্কচিৰ পৰাই লগাইছিলোঁ মই। 1200 নে 1100 গৈছিল মোৰ এই দুটা বস্তু লগোৱাতে। আৰু আছে কিছুমান লগোৱা, এইফালে ষ্টিকাৰ এটা সৰুকৈ লগাই থৈছিলোঁ। মোৰ আগৰ এটা হেলমেট আছিল ইগনাইটৰ, সেইটো হেলমেটৰ লগত এটা ষ্টিকাৰ পাইছিলোঁ, ষ্টিকাৰটো এতিয়া লগাই থৈছোঁ মই। আৰু হেণ্ডেলত 12H লগাই থৈ দিছোঁ মই, যিহেতু ডিউক 200ত 12H নাপায়। এই দুটা, এইটো ডিস্কভাৰ বাইকৰ লগাই থৈ দিছোঁ মই, দেউতাৰ এখন বাইক আছে, দেউতাৰ বাইকৰ পৰা খুলি মই ইয়াতে লগাই দিছোঁ হেণ্ডেল 12H। আৰু এইটো ফগ লাইটৰ চুইচ অলপ বেয়া হৈছে, আৰু ফগ লাইটটো অলপ মানে ৱায়াৰিঙৰ কিবা হৈছে, মানে সেইকাৰণে লাইটটো বৰ্তমান নজ্বলে। তো আৰু ইফালে এক্সট্ৰিকেটটো মই কাটি দিছোঁ, যিটো ভৰিত লাগি থাকে, মানে প্ৰব্লেম হয় চলোৱাতে, এইখিনি জেগাত ইমানলৈকে থাকে, মানে পাতলাকৈ ইমানলৈকে আহে, তো ভৰিত লাগি থাকে, মানে মই কাটি থৈ দিছোঁ ইয়াৰে পৰা। তো বাইকখন চোৱা একবাৰ তোমালোকে, ব্লেক বিউটি, ফুল ব্লেকত আছে। আৰু এই বস্তুটো চিচটো মোৰ আগৰ পৰাই ব্লেক আছিল, এই বস্তুটো চিলভাৰ কালাৰ আছে বৰ্তমান, কিন্তু দূৰৰ পৰা চিলভাৰ বুলি গম নাপায়, ব্লেকৰ নিচিনাই দেখা পায় দূৰৰ পৰা। তো এবাৰ বাইকখন দূৰৰ পৰা চাওঁ তোমালোকে, চাওঁ একবাৰ তোমালোকে বাইকখন দূৰৰ পৰা, ধুনীয়া এটা লুকত আছে বাইকখন। আৰু একজষ্টৰ ডিবি কালাৰ কাটা আছে ইফালে, মানে যাৰ পৰা লৈছিলোঁ ডিবি কালাৰটো কাটি থোৱা আছিল, তো ডিবি কালাৰ নাই। ধুনীয়া চাউণ্ড আহে একজষ্টৰ পৰা, বহুত ধুনীয়া চাউণ্ড আহে। আৰু বাইকখন একবাৰ চেক কৰা তোমালোকে, এইফালে বাইকখন মোৰ তাত ধুনীয়া লুকত আছে, এইফালে ফুল ব্লেক। আৰু কেনেকুৱা লাগিছে বাইকখন কমেণ্ট কৰি জনাবা। ইয়াৰ আগতো মই ৰেপিং কৰিছিলোঁ বাইকটো ব্লু কালাৰৰ, মোৰ ইনষ্টাগ্ৰামত যাই চাব পাৰিবা, পষ্ট কৰা আছে ইনষ্টাগ্ৰামত। তো মই এইটো উঠাই দিছোঁ, তেতিয়া মই ব্লগ কৰা ষ্টাৰ্ট কৰা নাছিলোঁ, তেতিয়া মানে গোপ্ৰ চোপ্ৰ লোৱা নাছিলোঁ, সেইকাৰণে ভ্লগ চক মই একো বনোৱা নাছিলোঁ তেতিয়া। তো
তো বনাব পাৰিলেও হয় আইফোন আছিল কিন্তু ভাল নহয় মোৰ ভাল নালাগে আইফোন দি বনোৱাত সেইকাৰণে GoPro লৈ ল'লোঁ এতিয়া GoPro দি ভিডিঅ' বনাই থাকোঁ তো ছাপোৰ্ট কৰিবা তোমালোকে 1K সোনকালে বনাই দিয়া 1K বনালে অলপ ভাল লাগিব ভিডিঅ' চিডিঅ' এৰি আৰু লাইক চাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা তোমাৰ ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰি দিবা তো ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'বা চেম নাম আছে ইনষ্টাগ্ৰামত তো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম তোমালোকে যাই ফ'ল' কৰিবা ফ'ল' বেক দিম তো বাইকখন চাওঁ একবাৰ পিছফালৰ পৰা এইটো চাইডৰ পৰা চাওঁ একবাৰ তোমালোকে ধুনীয়া এটা লুকত আছে বাইকটো এইটো চাওঁ একবাৰ ধুনীয়া লুক আছে তো কেনে লাগি আছে একবাৰ কমেণ্ট কৰি জনাবা বেলেগ ৰেপিং লাগে নেকি কমেণ্ট কৰি জনাবা যদি বেলেগ ৰেপ এটা কৰিব লাগে কৰি দিম মই কেনেকুৱা ধৰণৰ কৰিব লাগে মোৰ ইনষ্টাগ্ৰামত দিবা তোমালোকে মেছেজ কৰিবা ইনষ্টাগ্ৰামত তে মই চবৰে ৰিপ্লাই দিম তোমালোকে কমেণ্ট কৰিবা খালি তো ছাপোৰ্ট কৰিবা চবে ছাপোৰ্ট কৰিলে ভাল লাগিব ভিডিঅ' চিডিঅ' বনাব মন যাব ছাপোৰ্ট কৰি থাকিলে তো চাই থাকা তোমালোকে ভিডিঅ'টো চাউণ্ডটো শুনাই দি আছোঁ ৰ'বা তোমালোকে তো গাইজ তোমালোকক এতিয়া অলপমান বাইকৰ চাউণ্ডটো শুনাই দি আছোঁ ৰ'বা বাইকৰ চাউণ্ডটো শুনাই দি আছোঁ তোমালোকক চোৱা তোমালোকে বাইকৰ চাউণ্ডটো ধুনীয়া এটা চাউণ্ড আহে বাইকৰ পৰা মানে এক্সজষ্টটোৰ পৰা ধুনীয়া চাউণ্ড ওলাই আহে তো চাউণ্ডটো কেনে লাগছে গাইজ কমেণ্ট কৰি জনাবা তোমালোকে চাউণ্ডটো কেনে আহি আছে ভাল আহি আছে না বেয়া আহি আছে কমেণ্ট কৰি জনাবা একবাৰ তো ৰিভিউটো কেনে হৈছে গাইজ ভিডিঅ'টো কমেণ্ট কৰি জনাবা একবাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ ফ্ৰেণ্ডবিলাকক তো গৈ থাকোঁ গাইজ ইয়াৰে পৰা ইফালে ভিউটো বহুত ধুনীয়া আহি আছে ছানছেট হৈ গ'ল এতিয়া আন্ধাৰে হ'ব লাহে লাহে তো গাইজ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা তো গাইজ ভিডিঅ'টো আৰু বেছি সময় বনাই নাথাকোঁ তো এণ্ড কৰি আমাৰ অলপ আগত যায় চাই থাকা আৰু গাইজ মোৰ হেলমেটৰ গ্লাছটো ইয়াতে মানে অলপ মানে বতাহ সোমাই থাকে গ্লাছৰ ভিতৰেদি সেইকাৰণে অলপ কোৱালিটিটো বেয়া আহিব চাউণ্ড কোৱালিটি আছে না নাই অঁ ওচৰত গ'লেহে দেখা পায় মেক্সুদাই সেইটো চাইডে থাকে ভালকৈ ঠেনবা চাই থাকচোন আগত থাকলি কবি দে কুমাৰীঘাটা পুলিচ ষ্টেচন চেকিং নাছিল এতিয়া ইয়াতে চেকিং নাছিল এতিয়া আগতো থাকিব পাৰে কেতিয়াবা আগত চেকিং বহে অলপ চাই চিতি যাই থাকোঁ আৰু লাহে লাহে
এতিয়া ঘৰত ৰিটাৰ্ণ যাই আছোঁ নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ' যদি মাইলেজ টেষ্টৰ ওপৰত লাগে কমেণ্ট কৰি জনাবা তো বাই বাই গাইছ আজিৰ কাৰণে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট কৰি জনাবা